প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমি বিশেষকৈ অসমত বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা গোৰ্খা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। বিশেষকৈ APSCত সফলতা প্ৰাপ্ত কৰা 2023-24 বৰ্ষত 2023-24 বৰ্ষত MBBS ডিগ্ৰী গ্ৰহণ কৰা, 2023-24 বৰ্ষত PhD ডিগ্ৰী গ্ৰহণ কৰা আৰু লগতে ক্লাছ 10 আৰু 12ৰ বিভিন্ন ছায়েন্স কমাৰ্চ আৰ্টছ সকলোৰে টপ 10 ছাত্ৰ ছাত্ৰীসকলক মাতি আমি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি সিহঁতক উৎসাহ প্ৰদান কৰিব বিচাৰিছোঁ যাতে ভৱিষ্যতে সিহঁতে সুনাগৰিক হিচাপে নিজকে নিৰ্মাণ কৰে আৰু জাতীয় জীৱনৰ বিভিন্ন কাম কাজৰ লগতে অসমৰ বৃহত্তৰ স্বাৰ্থত যাতে কাম কৰি যায়। সিহঁত সুনাগৰিক দেশৰ সিহঁত টেলেণ্টেড মানুহ, গতিকে সিহঁতে যাতে সমাজখনক ভৱিষ্যতে ধৰি ৰাখিব পাৰে তাৰ কাৰণে সিহঁতক আমি উৎসাহ যোগোৱাৰ কাৰণে কাৰ্যসূচীটো আয়োজন কৰিছোঁ। হয়, আজি আমাৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকমল হাজৰিকা ছাৰক। ইয়াৰ লগতে আমাৰ ইয়াত উপস্থিত থাকিব বিশেষ আমন্ত্ৰিত অতিথি হিচাপে ডক্টৰ আমাৰ হীৰেন নাথ ছাৰ থাকিব, ADGP ছাৰ। তাৰপিছত প্ৰাক্তন IGP তথা অসম লোকসেৱা আয়োগৰ সদস্য আপোনাৰ দেৱৰাজ উপাধ্যায় ছাৰ থাকিব। গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেই। লগতে বিভিন্ন সংস্থা সংগঠন, গোৰ্খা সংস্থা সংগঠনৰ লগতে বিভিন্ন সাহিত্য তথা সংস্কৃতিৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকল ইয়াত উপস্থিত থাকিব। কাৰণ যিহেতু আজি 2 জুলাই এজন প্ৰতিষ্ঠিত কবিৰ আজি জন্ম জয়ন্তী, আজি 90তম জন্ম জয়ন্তী, গতিকে তেখেতক কৰি সাহিত্যিক কাৰ্যসূচীও আমাৰ ইয়াত চলি আছে। গতিকে সেইধৰণে আজি আমাৰ কাৰ্যসূচীবিলাক চলি আছে। প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অল আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়নক আৰু হনাৰেবল মিষ্টাৰ প্ৰেম তামাঙক কি মোক এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰিছে। মোৰ নাম পুৰংগনয়নী চেতিয়া হয়। মই চাণক্য IAS একাডেমীৰ ডিৰেক্টৰ হয় নৰ্থ ইষ্ট ইণ্ডিয়াৰ। আজি এই উপস্থিতত মই এইটোৱে ক'ব বিচাৰিছোঁ কি গোৰ্খাৰ যোনটো কমিউনিটি আছে আজি সেই আমাৰ ইউনিটিটো দেখি খুব ভাল লাগিছে কি ইমান দূৰৰ পৰা মানুহ আহিছে এই প্ৰগ্ৰামটো পাৰ্ট হ'বৰ কাৰণে। মই বিচাৰিছোঁ কি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল আৰু আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়নে এটা সপোন দেখিছে কি মেক্সিমাম 2023 APSC আৰু UPSC গোৰ্খাৰ ষ্টুডেণ্ট ইউনিয়নৰ পৰা মেক্সিমাম ষ্টুডেণ্টে যাতে সফলতা পায়। তো আমাৰো এইটোৱে সপোন আছে কি 2023 চাণক্যৰ লগত আৰু গোৰ্খা ষ্টুডেণ্ট ইউনিয়নৰ লগত মিলি পেলাই আমাৰ মেক্সিমাম চিলেকশ্যন যোনটো হয় সেইটো গোৰ্খা কমিউনিটিৰ পৰা হ'ব।